বহুত হ'ল বহুত দেখিলোঁ, জুবিন গাৰ্গক কেতিয়া ন্যায় দিব? মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, জুবিন গাৰ্গক ন্যায় কেতিয়া দিব আপুনি? বীৰ লাচিত সেনাৰ পিছত বহুত দৌৰিলে, বিকাশ অসমৰ পিছত বহুত দৌৰিলে, কিন্তু মানুহৰ হক আপুনি ডাইভাৰ্ট কৰিব নোৱাৰিব জুবিনদাৰ ন্যায়ৰ পৰা। আপুনি জুবিন গাৰ্গক ন্যায় দিয়াৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে আপুনি এতিয়া বীৰ লাচিত সেনাৰ পিছত লাগি ফুৰিছে, বিকাশ অসমৰ পিছত দৌৰি ফুৰিছে। এইবিলাকত দৌৰি ফুৰি সময় নষ্ট কৰি লাভ নাই। কোন বিকাশ অসম, কোন বীৰ লাচিত সেনা, এইবিলাক কৰি লাভ নাই। আপুনি পোনপ্ৰথমতে জুবিন গাৰ্গক ন্যায় দিয়াত চেষ্টা কৰক, প্ৰয়াস কৰক। আপুনি যিমান দূৰ বীৰ লাচিত সেনাৰ পিছত দৌৰি আছে, যিমানখিনি আপুনি বিকাশ অসমৰ পিছত দৌৰি আছে, আপুনি সিমানখিনি জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত দৌৰক, কাম কৰক। এইবিলাক বিকাশ অসমৰ বীৰ লাচিত সেনাৰ পিছত দৌৰি একো লাভ নাই। আমাক জুবিন গাৰ্গক ন্যায় লাগে। আমাক বিকাশ অসমক নালাগে, বীৰ লাচিত সেনাক নালাগে, আমাক লাগে মাথো এতিয়া জুবিন গাৰ্গৰ ন্যায়। আপোনাৰ নাটক বহুত দেখিলোঁ, অসমৰ ৰাইজে বহুত দেখিলে, কিন্তু আপুনি মেইন ইছ্যুটোৰ পৰা ডাইভাৰ্ট কৰিবৰ কাৰণে এতিয়া আপুনি মাজত ভৰাই দিছে বীৰ লাচিত সেনাক। আৰু আপুনি কৈ আছে বিকাশ অসমক গ্ৰেপ্তাৰ কৰিম, কিন্তু আপুনি কেতিয়াই গ্ৰেপ্তাৰ কৰিব? বিকাশ অসম কি অসম এৰি বাহিৰলৈ পলাই গ'ল নেকি? আপুনি যে অতদিনে যে আজি 2-3 দিন হৈ গ'ল যে বিকাশ অসমকে বিচাৰি পোৱা নাই, এইবিলাক চব নাটক অসমৰ ৰাইজে বুজি পাইছে। গম পাইছেনে? আপুনি এতিয়া জুবিন গাৰ্গক ন্যায় দিয়ক পোনপ্ৰথমতে। এইবিলাক সমালোচনা পাছত কৰিব। বীৰ লাচিত সেনাই কি কৰিলে, কি কোৱা নাই, এইবিলাক পাছত কথা বতৰা পাতিব। এতিয়া আমাক লাগে জুবিনদাৰ ন্যায়। মই বীৰ লাচিত সেনাৰ হৈ কথাখিনি কোৱা নাই। মই বীৰ লাচিত সেনাৰ লগত জড়িত নহয় বৰ্তমান সময়ত। মই কাহিনীবাই বীৰ লাচিত সেনা বাদ দিলোঁ। এটা সময়ত ময়ো আছিলোঁ বীৰ লাচিত সেনাত, কিন্তু মোৰ নিজৰ ব্যক্তিগত কামৰ বাবে, কামৰ অসুবিধা হোৱাৰ বাবে মই বীৰ লাচিত সেনা বাদ দিবলগীয়া হ'ল। কিন্তু মই বিকাশ অসমক ভাল পাওঁ, মনে প্ৰাণে ভাল পাওঁ। মই বিকাশ অসমক পাৰ্চনেলি মানে লগো পাইছোঁ। তো বিকাশ অসমক মানে সেনেকুৱা যেন নালাগে, মানে ছ'চিয়েল মিডিয়াত বা নিউজ চেনেলবিলাকত যিমান যি মানে দেখুৱাই আছে। তো এইবিলাক কৰা বাদ দিয়ক। এতিয়া আমাক লাগে জুবিনদাৰ ন্যায়। আপুনি এতিয়া পোনপ্ৰথমতে জুবিনদাৰ ন্যায় দিয়ক। আপুনি এই ইছ্যুটো মানে জুবিনদাৰ ন্যায় দিয়া ইছ্যুটো ডাইভাৰ্ট নকৰিব। পোনপ্ৰথমতে জুবিনদাৰ ন্যায় দিয়ক। তাৰপিছত বিকাশ অসমক যি কৰে কৰিব, বীৰ লাচিত সেনাৰ লগত যি কৰে কৰিব। পোনপ্ৰথমতে আমাক লাগে জুবিনদাৰ ন্যায়। আজি 40 দিন হৈ গ'ল, গম পাইছেনে? আজি 40 দিন হৈ গ'ল জুবিনদাৰে ন্যায় পোৱা নাই। জুবিনদাক কেনেকৈ মাৰিলে আমি সেইটো গম পোৱা নাই। কিহৰ কাৰণে জুবিনদাৰ মৃত্যু মুখত পৰিবলগীয়া হ'ল। জুবিনদাৰ ন্যায় দিয়ক। এতিয়া আপোনালোকে ছ'চিয়েল মিডিয়াত দেখিব বা নিউজ চেনেলবিলাকত দেখিব কেৱল বিকাশ অসম, বীৰ লাচিত সেনা। এইবিলাক কৰি থাকি এইবিলাক নিউজ বজাই লাভ নাই। মানুহে এইবিলাকত ভুল নেযাব। মানুহে এতিয়া বীৰ লাচিত সেনাৰ নাম লৈ, বিকাশ অসমৰ নাম লৈ এতিয়া জুবিনদাৰ নামটো পাহৰি গৈছে, যে জুবিনদাক ন্যায় দিব লাগে। এইটো কথা পাহৰি গৈছে। আৰু এটা কথা আপুনি নিজে কৈছিল, আপোনাৰ এই মুখখনে কৈছিলে যে বীৰ লাচিত সেনাক আপুনি মানে প্ৰশংসাৰে মানে উপচাই পেলাইছিল এটা সময়ত, আজি বেছি দিনৰ কথা নহয়। আৰু এতিয়া আপুনি নিজে বীৰ লাচিত সেনাৰ বিৰুদ্ধে অভিযান চলাইছে। আপুনি যিমান কঠোৰ অভিযান চলাবলৈ পুলিচ প্ৰশাসনক নিৰ্দেশ দিছে বীৰ লাচিত সেনাৰ ওপৰত, সিমানখিনি যদি জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত যদি আপুনি যদি সৰব হ'ল হ'লে, তেতিয়াতো হয়তো আজি 40 দিন নালাগে, 1 মাহতে হয়তো জুবিন গাৰ্গে ন্যায় পালেহেঁতেন। কিন্তু আজি 40 দিন হৈ গ'ল, জুবিন গাৰ্গে ন্যায় পোৱা নাই। জুবিন গাৰ্গৰ মৃত্যু কিহৰ কাৰণে হ'ল, কি কাৰণত জুবিন গাৰ্গে মৃত্যু মুখত পৰিবলগীয়া হ'ল, সেইটোৱে আজিলৈকে গম পোৱা নাই অসমৰ ৰাইজে। আপুনি এতিয়া মানুহক লগাই দিছে, বীৰ লাচিত সেনাৰ পিছত লগাই দিছে, বিকাশ অসমৰ পিছত দৌৰাই দিছে মানুহবিলাকক। আপুনি নিজে কৈছিল কেইদিনমান আগত, বীৰ লাচিত সেনা সংগঠনটো ভাল, বীৰ লাচিত সেনাক মানে প্ৰশংসাৰে মানে উপচাই পেলাইছিল। আৰু এতিয়া বিকাশ অসম আপোনাৰ কাৰণে মানে মূৰৰ কামোৰণি হৈ পৰিল। বিকাশ অসম, বীৰ লাচিত সেনা মূৰৰ কামোৰণি হৈ পৰিল। যিহেতু 26ত ইলেকশ্যন আহি আছে আৰু বীৰ লাচিত সেনাই ভালটো ভাল বুলি কয়, বেয়াটো বেয়া বুলি কয়। সেইটো কাৰণে হয়তো এইটো মানে এটা মানে ষড়যন্ত্ৰ বুলি ক'ব লাগিব। কাৰণ বহুতো ফটো, বহুতো ভিডিঅ'বিলাক আমি দেখি আছোঁ।
যি কি নহওক মই বাকীবিলাক নকওঁ বাৰু একো, মই বিলেসিন সেনাৰ পক্ষ লোৱা নাই বা কাৰো পক্ষ লোৱা নাই, কিন্তু মই এটা কথা ক'ম, এইবিলাক কথা বাদ দি জুবিন গাৰ্গক ন্যায় দিয়াত চেষ্টা কৰক। যে জুবিনৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে, কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল, কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। যিকেইটা আমাক হিয়াৰে মতো আমাৰ জুবিনক মাৰি পেলালে, সেইকেইটাক আপুনি অকল মানে গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি। কেতিয়া ফাঁচি দিব আৰু আমি কিমান ৰম জুবিনৰ কাৰণে? জুবিনৰ কাৰণে আমি কিমান ৰম? কোনোবাই যদি ভাবে গুলি মাৰিম, আমি প্ৰস্তুত আছো। অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছো জেল যাবলৈ, আপোনাৰ গুলি খাবলৈ, আপোনাৰ ৰঙচাকক আমি ভয় নকৰোঁ। জুবিনৰ ন্যায় লাগিব, চিধা কথা, স্পষ্ট কথা। অন্যথা কিন্তু 2026 যি আপোনাৰ লক্ষ্য, আপুনি যি দম্প জম্প মাৰি ঘূৰি ফুৰিছে, সেই সপোন আপোনাৰ নহ'ব। সেইদিনাও কৈছোঁ যে গিয়, এতিয়াও কৈছোঁ আপুনি গিয়। চাওক, আজি আমি অসমীয়া যুৱ মঞ্চই জুবিনৰ ন্যায় ক্ষেত্ৰত আজি যি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ, ইয়াৰ কাৰণটো হ'ল যে জুবিনে সঁচাকৈ ন্যায় পাবনে? আজি 40টা দিন হ'ব হ'ল, কিন্তু আজিলৈকে জুবিনৰ ন্যায় প্ৰদানৰ কোনো এটা সুলুত্ব নেদেখিলোঁ। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ, অসমৰ চৰকাৰক সুধিব বিচাৰিছোঁ যে জুবিনৰ ন্যায় কেতিয়া দিব মুখ্যমন্ত্ৰী ডাঙৰীয়া? অসম চৰকাৰক সুধিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ যে জুবিনৰ ন্যায় কেতিয়া প্ৰদান কৰিব? অসমৰ জনগণ কিন্তু সুবিধাত আছে, অসমৰ জনগণৰ কিন্তু সুবিধাত আছে। ইয়াৰ প্ৰত্যুত্তৰ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সময়ত আমি উত্তৰ দিম আপোনাক। আৰু আমি ক'ব বিচাৰিছোঁ, সম্বন্ধ পৰিয়াল, এই যে মহন্তৰ ঘৰৰ, যি শ্যামকানু মহন্তৰ ঘৰৰ পৰিয়ালৰ আজি প্ৰাক্তন DGP ভাস্কৰজ্যোতি মহন্ত, তেখেতক এতিয়াও চিফ ইনফৰমেশ্যন কমিশ্যনাৰ হিচাপে দায়িত্ব অৰ্পণ কৰি ৰাখিছে। কিয় ৰাখিছে? যদি আজি মই কিবা এটা ইনফৰমেশ্যন তেখেতক বিচাৰিলে, তেখেতে সেই ইনফৰমেশ্যনটোতো নিদিব। গতিকে তেখেতক এই আজি গোটেই অসমৰ জনগণে ক'লে যে পাপী, মহাপাপী ঘৰৰ সম্বন্ধ পৰিয়ালৰ ব্যক্তিক আজি তাত দায়িত্ব দি থৈছে। গোপাল মহন্ত, তেখেতক আজি উপাচাৰ্য হিচাপে দায়িত্ব দি থৈছে গুৱাহাটীত। গতিকে আমি এটা কথা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমাৰ হিয়াৰ মতো জুবিন দা যেতিয়া জীয়াই আছিলে, জীৱিতত আছিলে, তেখেতক কিন্তু ডক্টৰেট ডিগ্ৰী নিদিলে এই ননীগোপালে, এই 420 ননীগোপালে কিন্তু নিদিলে। কিন্তু দিলে কি? প্ৰাইভেটৰ এজন USTMৰ এখন ইউনিভাৰ্চিটিৰ পৰা তেখেতক দিলে। কিন্তু আজি আমি জানিবলৈ পাইছোঁ যে ছ'চিয়েল মিডিয়াৰ যোগেদি দেখিবলৈ পাইছোঁ যে ননীগোপাল মহন্তই বোলে অৰুণাচলৰ এজন কোনোবা মন্ত্ৰীক ডক্টৰেট ডিগ্ৰী দিছে, বৃহৎ কামৰ লালাখাত আৰু কোটি সৰলাকত। মানে কি? এই শ্যামকানু মহন্তক ইনভেষ্টমেণ্ট যি কৰি আছিলে, যি কোটি টকা হৰলাট কৰি আছিলে, তাৰ ছাত্ৰত বোলে ডক্টৰেট দিছে বুলি আমি ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাইছোঁ। গতিকে ইয়াৰ এটা উচিত তদন্ত কৰিব লাগে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে ইয়াৰ পৰা এটা উচিত তদন্ত কৰি বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আৰু এটা কথা সুধিব বিচাৰিছোঁ যে এই কালপিত তিনিটাকে পাপিষ্টকেইটাক কেতিয়া ফাঁচি দিব? অসমৰ জনগণে আপোনাৰ পৰা এটা ভাল খবৰ আশা কৰিছিলে, কিন্তু সেই ভাল খবৰ আজি 40টা দিন উকলি গ'ল, কিন্তু আপুনি কোনো ধৰণৰ ভাল খবৰ দিব নোৱাৰিলে। আমি আজি অসমীয়া যুৱ মঞ্চ অসমৰ জনগণে আপোনাক সুধিব বিচাৰিছোঁ যে এই কালপিতকেইটাক কেতিয়া ফাঁচি দিব? আৰু আমি কিমান ৰম জুবিনৰ কাৰণে? আমি কিমান ৰম? জুবিনৰ ক্ষেত্ৰত, ন্যায় ক্ষেত্ৰত যদি আমি মাত মাতিব লাগে, আপুনি যদি কোনোবাই যদি ৰঙা চকু দেখুৱাই, কোনোবাই যদি ভাবে জেলত দিম, কোনোবাই যদি ভাবে ফাঁচি দিম, কোনোবাই যদি ভাবে গুলি মাৰিম, আমি প্ৰস্তুত আছোঁ। অসমীয়া যুৱ মঞ্চ আমি প্ৰস্তুত আছোঁ জেল যাবলৈ, আপোনাৰ গুলি খাবলৈ, আপোনাৰ ৰঙচাকক আমি ভয় নকৰোঁ। জুবিনৰ ন্যায় লাগিব, চিধা কথা, স্পষ্ট কথা। আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ আপোনাক সৌখিদিনা আমি দেখিলোঁ যে এইকেইটা যিকেইটা কালপিতে আমাৰ জুবিনৰ তাত যেতিয়া তাত পানীত সাঁতুৰি আছিলে, সেই অয়তখনত আমি দেখিছোঁ বহুতকেইজন তাত মানুহ আছিলে। আৰু সেইকেইজনে কি আছিলে, আপুনি সন্মানে এয়াৰপৰ্টৰ পৰা, ছুইজাৰলেণ্ডৰ পৰা অহাৰ পিছত এয়াৰপৰ্টৰ পৰা ধুনীয়াকৈ আপুনি কি কৰিলে, এস্কৰ্ট কৰি পেলাই আপুনি ইয়ালৈ লৈ আহিলে, আৰু তাৰপিছত এস্কৰ্ট দি তাত থৈ আহিলে। কিন্তু তেনেকুৱা সমান্তৰালকৈ আমাৰ জাতীয় নায়ক, আমাৰ ৰন্টু দাৰ ক্ষেত্ৰত কিন্তু নেদেখিলোঁ। আমি কি দেখিলোঁ যে ৰন্টু দাক আপোনালোকে দেখিলোঁ যে চুচৰাই বগাই লৈ আহিলে, কিন্তু তেওঁলোকক দেখিলোঁ সন্মানেৰে যিকেইটা আমাক হিয়াৰে মতো আমাৰ জুবিনক মাৰি পেলালে, সেইকেইটাক আপুনি সন্মানে গাড়ী দি এয়াৰপৰ্টত থৈছে চিকিউৰিটি দি। আকৌ চিকিউৰিটি দি আপুনি ইয়াত আনিছে, সোধ পোছ কৰি তেওঁলোকক মাছে ভাতে খুৱাই পেলাই পঠিয়াই দিছে। আৰু আমাৰ জাতীয় নায়ক আমাৰ ৰন্টু দাক কি কৰিলে, বুকুত ধৰি হাতত ধৰি চুচৰাই পেলাই লৈ আহিলে। গতিকে অসমৰ জনগণে এইটো ধিক্কাৰ দিছে, আমি অসমৰ জনগণে আপোনাক এইটো ধিক্কাৰ দিছোঁ। আৰু বিনা চক্ৰেই
ৰন্টু দাৰ বিনাশতে আমি মুক্তিৰ দাবী আমি অসমীয়া সমাজে বিচাৰিছোঁ। অন্যথা কিন্তু 2026 যি আপোনাৰ লক্ষ্য আপুনি যি দম্ভ মাৰি ঘূৰি ফুৰিছে এই সপোন আপোনাৰ নহ'ব। সেইদিনাও কৈছোঁ যে গিয়, এতিয়াও কৈছোঁ আপুনি গিয়। মই এটাই কথা ক'ম চিটু বৰুৱা, আপুনিও এনেই চিঞৰি নাথাকিব। বিকাশ অসমৰ দৰে আপোনাকো লম্ভ জম্ভ কৰি নোহোৱা কৰি দিব। বিকাশ অসমক বা বিলাসী সেনাক যেনেকৈ বদনাম কৰিলে আপোনাকো কিন্তু সেনেকৈ বদনাম কৰিব মুখ্যমন্ত্ৰী মহোদয়। আপুনিও বেছি চিঞৰি নাথাকিব জুবিন গাৰ্গক ন্যায় লাগে বুলি। বিকাশ অসমকতো সেইটো কাৰণেতো লম্ভ জম্ভ কৰিলে, বদনাম কৰিলে, বিলাসী সেনাক বদনাম কৰিলে, জুবিন গাৰ্গক ন্যায় বিচৰাৰ বাবে। জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত সবল স্থিতি গঢ়ি তুলিছিল বিলাসী সেনাই, বিকাশ অসমে। কিন্তু আজিৰ দিনত কি হ'ল, চব পানী হৈ গ'ল।